সেইকাৰণে বিহাৰে অসমতো আমি ক্লিন সুইপ কৰি লৈ যাম। একো নাথাকে। গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব। হাৰি যাব, হাৰিয়ে যাব 100%। কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ। মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে। তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয়, মিয়াই যাতে ৰক্ষা পায়, সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল। জুবিনৰ প্ৰতি মৰম নাছিলে। জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে? মোৰ কথাহে কৈছিলে। জুবিনক সন্মান কোনে দিছিলে? আমি দিছিলোঁ। এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে। আচল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি। লাহে লাহে প্ৰমাণ হৈ আছে। কোনোবা মিয়াৰ জলচাত জুবিনৰ ফটো দেখিছে নেকি? কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি? আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে। কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি? মিয়াৰ মছজিদত আমি ৰাসত শ্ৰদ্ধাঞ্জলি জনাইছোঁ, পূজাত জনাইছোঁ। এতিয়া 21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইজতেমা হ'ব। মই ভিডিঅ' লগাব কৈছোঁ, জুবিনৰ ফটো লগাব নে নলগাব। গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই। আমি বগাক বগা, কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে। আৰু আমি ৰাজনীতি আৱেগক লৈ কৰা নাই, আমি কাম কৰি ৰাজনীতি কৰিছোঁ। সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ। আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। সেইকাৰণে বিহাৰে অসমতো আমি ক্লিন সুইপ কৰি লৈ যাম। একো নাথাকে। গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব। হাৰি যাব, হাৰিয়ে যাব 100%। কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ। মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে। তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয়, মিয়াই যাতে ৰক্ষা পায়, সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল। জুবিনৰ প্ৰতি মৰম নাছিলে। জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে? মোৰ কথাহে কৈছিলে। জুবিনক সন্মান কোনে দিছিলে? আমি দিছিলোঁ। এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে। আচল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি। লাহে লাহে প্ৰমাণ হৈ আছে। কোনোবা মিয়াৰ জলচাত জুবিনৰ ফটো দেখিছে নেকি? কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি? আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে। কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি? মিয়াৰ মছজিদত আমি ৰাসত শ্ৰদ্ধাঞ্জলি জনাইছোঁ, পূজাত জনাইছোঁ। এতিয়া 21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইজতেমা হ'ব। মই ভিডিঅ' লগাব কৈছোঁ, জুবিনৰ ফটো লগাব নে নলগাব। গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই। আমি বগাক বগা, কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে। আৰু আমি ৰাজনীতি আৱেগক লৈ কৰা নাই, আমি কাম কৰি ৰাজনীতি কৰিছোঁ। সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ। আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।